নমস্কাৰ সকলোকে শিক্ষা ভূমিলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আহি পৰিছে এটা খুবেই জৰুৰী খবৰ কিয়নো তোমালোকৰ যি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল সেয়া কাইলৈ ঘোষণা কৰা হ'ব 9 বজাত আৰু এই মুহূৰ্তত অসমৰ শিক্ষামন্ত্ৰী গৰাকীয়ে তেওঁৰ নিজৰ টুইটাৰ হেণ্ডেলত যি পোষ্ট কৰিছিলে তোমালোকে হোম স্ক্ৰীনত দেখি আছা গতিকে যিসকল ছাত্ৰ ছাত্ৰীৰ মনত প্ৰশ্ন আছিলে যে ৰিজাল্ট কেতিয়াকৈ দিব পাৰে গতিকে তোমালোকে হোম স্ক্ৰীনত দেখিছা কাইলৈ অৰ্থাৎ 30 এপ্ৰিল তাৰিখে পুৱা 9 বজাত ঘোষণা কৰা হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকল যিসকলে ভয় কৰি আছা পৰীক্ষাৰ ফলাফল কেনেকুৱা হ'ব গতিকে তোমালোকক ক'ব বিচাৰিছো পৰীক্ষাৰ ফলাফল যিয়ে নহওক তোমালোকে নিজৰ যিখিনি জানিছিলা যিখিনি পঢ়িছিলে সেয়াই লিখি থৈ আহিছে গতিকে এটা ভালেই ফলাফল হ'ব তোমালোকে কৰাৰ কষ্টৰে ফলাফল তোমালোকে লাভ কৰিবা কাইলৈ গতিকে ইমান বেছি চিন্তা বা ভয় নকৰিবা মোৰ ফালৰ পৰা সম্পূৰ্ণ বিশ্বাস তোমালোকৰ যি ফলাফল সেয়া ভাল হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকল ৰিজাল্ট যি আছে সেয়া বহুত বেছি হাৰ্ডকে নেচায় অলপ সাধাৰণকে চাই তোমালোকক মাৰ্কছ দিব পৰা যায় নেকি তাকো চেষ্টা কৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে গতিকে ছাত্ৰ ছাত্ৰীসকল চিন্তা নকৰিবা তোমালোকৰ যি ভৱিষ্যতৰ প্লেনিং আছে যি পঢ়িম বুলি ভাবিছা তাৰ ওপৰত গুৰুত্ব দিয়া গতিকে ভিডিঅ'টো ইমানেই আছিলে কাইলৈ ৰিজাল্ট দিব সকলোকে অল দা বেষ্ট মোৰ ফালৰ পৰা